এই যে ভেন্দিজোপা দেখিছে, এইজোপা ভেন্দি, আৰু ইয়াত এইটো ভেন্দি লাগি আছে। এই ভেন্দি চুলি দীঘল হোৱা এটা ৰামবাণ উপায়। ভেন্দি জেল লগালে চুলি দুগুণে বাঢ়ে। ৰাতি শোৱাৰ আগতে ৩-৪টা ভেন্দি আগটো 4 ফালমান কৰি আপোনালোকে গিলাচৰ ভিতৰত ভৰাই থৈ দিব। ৰাতিপুৱা গিলাচৰ ভিতৰত ভৰাই থৈ দিব আৰু অলপ পানী দিব তাত। তাৰপিছত এই ফলা ভেন্দিকেইটা অলপ পানী লৈ গিলাচৰ পানীত উভতাই ৰাখিব, যাতে ফলা ভেন্দিৰ পৰা জেলসমূহ ওলায়। পাছদিনা পোৱা ভেন্দিকেইটা অলপ পিটিকি দিব আৰু জেল ওলাবলৈ সহজ হ'ব। ভেন্দিকেইটা এখন বা এটুকুৰা পৰিষ্কাৰ কাপোৰ লৈ যিমান পাৰে সিমান চেপি দিব। তেতিয়া এই পাতটোও পাৰিব আৰু এই ভেন্দিটোও পাৰিব। এইটো তাৰপিছত মই আৰু এটা এই গিলাচত ৰাখিছোঁ, আপোনালোকক মই দেখাই দিছোঁ। এইটো যে দেখিছে, এই গিলাচত এইটো ভেন্দি, ইয়াৰ পৰা জেল ওলাইছে, দেখিছেনে বাৰু? এই জেলটো চুলিৰ কাৰণে বহুত ভাল। গতিকেলৈ আপুনি এই ভেন্দিটো পাৰিলে এনেধৰণে আপোনালোকে যদি মিক্সিত দিব পাৰে তেতিয়াহ'লেতো গুড়ি হৈ যাব, ভালেই কথা। কিন্তু সকলোৱে পক্ষে সকলোৰে ঘৰত মিক্সি থকাটো সম্ভৱ নহয়, কাৰণ মিক্সি এটা কিনিবলৈ বহুতে নোৱাৰে। গতিকেলৈ এই ভেন্দিটো আপোনালোকে যিমান পাৰে এনেকৈ কৰি দিব। কিন্তু আগদিনাখনে এই বস্তুটো এনেকৈ ৰাতি 4 ফালমান কৰি পেলাই এনেকৈ ভিজাই থৈ দিব পানীত। এইটো পানী দেখিলে নহয়। তাৰপৰা ইয়াৰ পৰা এই যে বিজলুৱা এটা ওলাইছে, এই বিজলুৱাটোৱে হ'ল ইয়াৰ জেল। মই চাবোন বনাই আছিলোঁ যে, চাবোনত কালাৰ লগাইছিলোঁ, কালাৰ দিছিলোঁ, ফুড কালাৰ দিছিলোঁ, সেইটো কাৰণে হাতখন ৰঙচুৱা হৈ আছে। তাৰপিছত এই জেলটোকে আপোনালোকে চুলিত ঘঁহিব পাৰিব।